নমস্কাৰ বন্ধুসকল, চেন্নাইয়া প্ৰথম সাগৰৰ পৰিৱেশ, সাগৰৰ পাৰৰ পৰিৱেশ, তাৰপাছত চেন্নাই চিটি পৰিৱেশ, ইয়াত চব চেন্নাই চিটি পৰিৱেশ। নমস্কাৰ বন্ধুসকল, আমাৰ চলাটোৱে সৌৰভ অলপ দেখাইছোঁ চব চেন্নাই পৰিৱেশটো, এই চেন্নাই চিটি পৰিৱেশ। অসমৰ পৰিৱেশ এটাও দেখাম বাৰু লাষ্টত। অসমৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, কোনটো পৰিৱেশ আটাইতকৈ বেছি ভাল লাগিছে জনাবচোন ৰাইজ। এয়া চব চেন্নাই পৰিৱেশ, চেন্নাই এয়া চব চেন্নাই পৰিৱেশ। চেন্নাই 24 ঘণ্টাই ব্যস্ততা মানুহ, চেন্নাই চিটি ব্যস্ততা পৰিৱেশ চেন্নাই। এয়া চব চেন্নাই চিটি ব্যস্ততা পৰিৱেশ, কাৰো চেন্নাই পৰিৱেশ সময় নাই। এয়া হ'ল চেন্নাই পৰিৱেশ। এয়া চাওক চেন্নাই পৰিৱেশটো দেখাইছোঁ আপোনালোকক। ব্যস্ত জীৱন চেন্নাই। ইয়াৰ ট্ৰেফিক জাম হৈ আছে ৰাস্তাত। এয়া চাওক ট্ৰেফিক জাম হৈ গাড়ী ৰখাই থোৱা হৈছে। এয়া চাওক কিমান ব্যস্ত আৰু বিজি ট্ৰেফিক পইণ্ট, ট্ৰেফিক জাম হৈ আছে, গাড়ী ৰখাই থোৱা হৈছে। অসমৰ পৰিৱেশ ভাইটিয়ে কৈ কোন এৰিয়া হৈছে, দিচাংপানী এৰিয়া গাঁৱলীয়া পৰিৱেশ। ইয়াত চব মই ভাইটিয়ে দেখুৱাইছে, ভাইটি ৰিপু তামুলী, মই হ'লো লোকনাথ তামুলী। সেই তামুলী উপাধিৰ লগত মিলাই একদম তামোল খাই ৰঙা কৰি থৈছে। ইয়াত অকল আপোনাৰ ঘাঁহনি কৈ আছে, কি কৈ আছে, ঘাঁহৰ কাৰণে ৰখিলো। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, সম্পূৰ্ণ এৰিয়াটোৰ কথা কৈ আছে, জেগাডোখৰ ক'ত কি আছে সেইটো কৈ আছে। সি ভালকৈ ক'ব নাই জনা বাৰু এতিয়ালৈকে। ভিডিঅ'টো পঠাইছিলে সি অসমৰ পৰা। ইমানেই ধুনীয়া সেউজীয়া পৰিৱেশ, এয়া চাওক দেখি পুৰা খুব মনোমোহা দৃশ্য। মানে ইয়াত আছে মোৰ বন্ধু আছে, ইয়াত আমি বন্ধু মই এইপিনে অলপ ফুৰিবলৈ আহিছিলোঁ। ফুৰিবলৈ আহোঁতে ইয়াত দেখিলোঁ ইমান ধুনীয়া সেউজীয়া দৃশ্য দেখিলোঁ, সেইটো কাৰণে ৰখিলোঁ অলপ সময় ইয়াত কটাই যাওঁচোন, কটাই যাওঁ বুলি আহিলোঁ। কেনেকুৱা লাগিছে এনেই তোমাৰ দেখি? ধুনীয়া লাগিছে, এনেকুৱা পৰিৱেশ পাবলৈ দিগদাৰ আছে। ইয়াত আমি এতিয়া আছোঁ দিচাংপানী। আমি আছোঁ এতিয়া দিচাংপানীৰ পৰা 1 কিলোমিটাৰ, 1.5 কিলোমিটাৰ হ'ব। 1.5 কিলোমিটাৰ দিচাংপানীৰ পৰা আহিলে বুলি ক'লে এইপিনে চেপন হৈ কিনি দিচাংপানী পিনৰ পৰা আহিলে বুলি ক'লে দলং, আপোনাৰ হেৰি দিচাং দলংখন পাৰ হৈ আহি 1 কিলোমিটাৰ আহিব লাগিব। 1 কিলোমিটাৰ আহি কিনি ইয়াত আপোনাৰ ইমান ধুনীয়া এটা দৃশ্য আছে। এইপিনে চলা যোৱা ৰাস্তাটো কিনাৰতে ইমান ধুনীয়া দৃশ্য এটা আছে দেখিবলৈ, সেইটো কাৰণে ভাল লাগিলে। বহুত সেউজীয়া পৰিৱেশ দেখিছোঁ, সেইটো কাৰণে সোমালোঁ। ইয়াত আহি কিনি চালোঁ, চাই মেলি আমিও অলপ ফটো চটো অলপ এনেই মাৰিছোঁ আৰু, ভালকৈ বৰ বিশেষ নাজানো। আপোনালোকে চাওক কি ধুনীয়া মনোমোহা দৃশ্য দেখিছে, ইমান দূৰলৈকে মোবাইলে জুম কৰি কিনি দেখাই দিছোঁ চাওক। আৰু ভিতৰলৈ আছে, আৰু বহুত আছে ভিতৰলৈ।